গৈ আছোঁ বিলাহী আৰু কণীৰ ভজা বা এগ ভুৰ্জি বুলিও কয় কিছুমানে। একেবাৰে 2 মিনিটৰ পৰা 5 মিনিটৰ ভিতৰত হৈ যোৱা ৰেচিপি। এয়া মই কেৰাহীত তেল দি দিছোঁ। কেৰাহীত তেলটো গৰম হয় মানে মই 2টা কণী ভালদৰে ফেটি ল'লোঁ আৰু লগতে বিলাহী, পিঁয়াজ আৰু জলকীয়াও মই সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে বিলাহী, পিঁয়াজৰ কুটাখিনি মই ইয়াত দি লৈছোঁ গৰম তেলত। যেতিয়া মোৰ বহুত বেছি একো বনাব মন নাযায় কিন্তু ভালদৰে খাবলৈও মন যায়, তেতিয়া মই এনেদৰে সহজ পদ্ধতিৰে বিলাহী আৰু কণী ভাজি লওঁ। আপোনালোকে বিলাহী আৰু কণী ভাজা খাই ভাল পায় নে নাপায় মোক নিশ্চয় জনাব। গোটেই বিলাহী আৰু পিঁয়াজখিনি তেলত দি দিয়াৰ লগে লগে মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ দি ল'ম। নিমখৰ লগতে মই অলপমান হালধি দি ল'ম। এতিয়া গোটেই বস্তুখিনি মই ভালদৰে হেতাৰে লৰাই ল'ম। অলপ সময়ৰ পিছতে মই ইয়াত মছলা দি ল'ম ভালদৰে লৰাই শেষ হোৱাৰ পিছত, আৰু মছলা দি পুনৰ এনেদৰে ভালদৰে লৰাই ল'ম। যেতিয়ালৈকে বিলাহীৰ কালাৰটো ডাঠ নহয় তেতিয়ালৈকে লৰাই ল'ম। এয়া দেখিছেনে, অলপ সময়ৰ পিছতে বিলাহীৰ কালাৰ ডাঠ হৈ গৈছে আৰু অলপ তেল ৰিলিজ কৰিছে। এতিয়া মই ইয়াত যোনখিনি কণী ফেটি লৈছিলোঁ সেইখিনি মই ইয়াত ভালদৰে দি ল'ম। বিলাহীৰ কালাৰটো যেতিয়া ডাঠ হয় আৰু ই যেতিয়া অইল ৰিলিজ কৰে তেতিয়াহে আচলতে কণীৰ মিশ্ৰণটো দিব লাগে, নহ'লে ই বৰ বেছি সোৱাদ নহয় যদি বিলাহীটো অকণমান কেঁচা অৱস্থাতে কণীটো দি দিয়া হয়। আপোনালোকেতো জানেই বনাবলৈ, সকলোৱেতো বনায়েই, মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ আৰু। এতিয়া এইখিনি বস্তু মই ভালদৰে মিহলাই ল'ম। গেছৰ ফ্লেমটো মিডিয়াম কৰি যেতিয়ালৈকে ভুৰ্জি টাইপৰ টেক্সচাৰ এটা নাহে তেতিয়ালৈকে মই এইখিনি হেতাৰে কণ্টিনিউ লৰাই আছোঁ। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল, প্লেট এখনত উলিয়াই ল'ম। তেন্তেৰেন মোৰ এগ ভুৰ্জি ৰেডি হৈ গ'ল। আজি আচলতে মই এনেকৈ চিম্পলকৈ খাম। আপোনালোকে এনেদৰে বিলাহীৰ লগত কণী ভজা খাই কিমান ভাল পায় মোক কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। Thank you for watching. Make sure to subscribe and hit the notification bell so you don't miss any new videos.